সঁচা প্ৰেম মিছা প্ৰেম এটা ল'ৰাই 10জনী ছোৱালী ভাল পায় তাৰ মাজত 10জনী ছোৱালীৰ মাজত সেই ল'ৰাটোক এজনী এনেকুৱা ছোৱালী আহি যায় যিজনে তাক সঁচা ভাল পায় ধোকা দি দিয়ে বা এৰি দিয়ে তেতিয়া এই 10জনী ছোৱালীৰ মাজত এজনী ছোৱালী এনেকুৱা ওলাই যায় তাইৰ লাইফটো মানে জটিলতালৈ গুচি যায় কান্দিবলগীয়া হয় বা বহুতখিনি বেয়া পৰিস্থিতি হৈ যায় কেতিয়াবা বহুতে দেখা যায় যে ছুইচাইড কৰি মৰি যায় বন্ধুসকল এইবাৰ কুৱেশ্যনটো লৈ আহিছোঁ যে ৰত্ন পিন্ধি মানুহ উপকৃত হ'ব পাৰিবনে ৰত্ন লৈ কেনে আপোনাৰ ফলাফল নাপায় মানে কিহৰ কাৰণে হয় যে ৰত্ন পিন্ধা কিবা নিৰ্দিষ্ট দিন বাৰ আছে নেকি কি ধৰণে বিশ্বাস দিব পাৰিব যে তেখেতে ৰত্ন পিন্ধাৰ পিছত তেখেতৰ জীৱনটো সলনি কৰিব পাৰিব কাৰণ এটা ৰত্ন মানুহে বহুত বেছি কষ্ট টকাৰে বহুত বেছি টকা কষ্ট কৰি খৰচা কৰি পিন্ধে এজনী ছোৱালীক 4 বছৰ 5 বছৰ ভাল পালে ল'ৰাজন আৰু ছোৱালীজনী যদি এজন জ্যোতিষীৰ ওচৰত আহে চোৱাবলৈ তাৰ জ্যোতিষীজনে যদি কয় আপোনালোকৰ বিয়া বাৰু নাই কেনেধৰণে জ্যোতিষীজনে তেখেতসকলক ফলাফল দিব পাৰিব বা কেনেধৰণৰ প্ৰতিকাৰ দিব পাৰিব এতিয়া বহুতে জানিব বিচাৰে যে বিয়া লাভ মেৰেজ হ'ব নে এৰেঞ্জ মেৰেজ হ'ব বা বিবাহ বাৰু ওচৰত হ'ব নে দূৰত হ'ব বা কোন দিশত হ'ব কেনেকুৱা ছোৱালী আহিব কোনটো কাষ্টৰ ছোৱালী আপোনাৰ ভাগ্যত আছে বা কোনটো কাষ্টৰ ল'ৰা আপোনাৰ ভাগ্যত আছে যেহেতু মোৰ ওচৰত বহি আছে এষ্ট্ৰলজাৰ ভৰত দাস নমস্তে আসসালামু আলাইকুম আদাব একবাৰ সস্যকাল গাইছ আজি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব লাগে আছে হয় বন্ধুসকল জ্যোতিষ শাস্ত্ৰৰ ওপৰত আজি কথা পাতিম আজিৰ পৰা 6-7 মাহ আগতে মই এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ অসমৰ যথেষ্ট ৰাইজে সঁহাৰি জনাইছিলে ভৰত দাস এষ্ট্ৰলজাৰ তেখেতক মই আপোনালোকৰ মাজত পৰিচয় কৰি দিছিলোঁ হয় আজিও এই ভিডিঅ'টো তেখেতৰ ওচৰত মই পৰিচয় কৰাই দিম বহুতখিনি অসমৰ ৰাইজে উপকৃত হৈছে তেখেতৰ পৰা আজি 2 বছৰ ধৰি জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত হৈ আছোঁ আৰু জ্যোতিষ শাস্ত্ৰৰ পৰা মই মোৰ নিজৰ লাইফত নিজৰ জীৱনটো লৈ বহুতখিনি উপকৃত হৈছোঁ বহুতখিনি লাইফত চেঞ্জেছ পাইছোঁ আৰু আজি মই পুনৰ এই ভিডিঅ'টো লৈ আহিছোঁ ৰাইজৰ উপকাৰৰ বাবে যাতে আপোনালোকৰ লাইফত যেনেকুৱা দিন চলি আছে তাতকৈ যাতে দুগুণ আৰু ভাল দিন চলক হয় বন্ধুসকল মোৰ ওচৰত আছে এষ্ট্ৰলজাৰ ভৰত দাস আৰু দাদা প্ৰথমতে অসমৰ ৰাইজৰ লগত মই চিনাকি কৰিব বিচাৰিছোঁ দাদা পৰিচয়টো প্ৰথমতে দিয়ক নমস্কাৰ মই এওঁৰ চেনেলৰ জৰিয়তে আপোনালোকলৈ স্বাগতম জনালোঁ আৰু আগতেও আমি এটা ভিডিঅ' বনাইছিলোঁ আমি এতিয়া নেক্সট ভিডিঅ'লৈ আগবাঢ়ি আহিছোঁ আৰু মোৰ সম্পূৰ্ণ ঠিকনা হ'ল আপোনাৰ জিলা শোণিতপুৰ আপোনাৰ জামুগুৰিহাট টুপিয়া গেট পৰে হয় আৰু আজি মই দাদাক বহুতখিনি কুৱেশ্যন লৈ আহিছোঁ আজিৰ ভিডিঅ'টোত আকৌ মোক আগৰ ভিডিঅ'টো বনোৱাৰ পিছত মোকো বহুতে সুধিছিলে যে এই প্ৰশ্নটো নুসুধিলা কিয় এই প্ৰশ্নটোৰ বিষয়ে আমি জানিব বিচাৰিছোঁ কিন্তু পোনপ্ৰথমতে এটা চবতছে ডাঙৰ কুৱেশ্যন সকলোৰে এইটো প্ৰব্লেম আজিৰ দিনত হৈ আছে সকলোৰে বহুতখিনি মানুহৰ মাজত এইটো প্ৰব্লেম হৈ আছে এইটো প্ৰশ্ন মই দাদাক প্ৰথমে আজি ভিডিঅ' ফাৰ্ষ্ট কুৱেশ্যনটো এইটোৱে ল'ব বিচাৰিছোঁ যে সঁচা প্ৰেম মিছা প্ৰেম যে আজিৰ ডেটত মানে মই ডাইৰেক্ট মানে খোলাকৈ সুধিছোঁ যে এজন ল'ৰা বা এজন ছোৱালীয়ে আজিকালি প্ৰেমটো এনেকুৱা হৈ গৈছে যে এটা ল'ৰাই 10জনী ছোৱালী ভাল পায় তাৰ মাজত 10জনী ছোৱালীৰ মাজত সেই ল'ৰাটোক এজনী এনেকুৱা ছোৱালী আহি যায় যিজনে তাক সঁচা ভাল পায় মানে হাৰ্ডলি ভাল পায় যি নেকি পিছত ল'ৰাটোৱে ছোৱালীজনীক যেতিয়া ধোকা দি দিয়ে মানে অসমীয়া ভাষাত থলুৱা ভাষাত ক'বলৈ গ'লে ধোকা দি দিয়ে বা এৰি দিয়ে তেতিয়া এই 10জনী ছোৱালীৰ মাজত এজনী ছোৱালী এনেকুৱা ওলাই যায় তেখেতৰ তাইৰ লাইফটো মানে জটিলতালৈ গুচি যায় কান্দিবলগীয়া হয় বা বহুতখিনি বেয়া পৰিস্থিতি হৈ যায় কেতিয়াবা বহুতে দেখা যায় যে ছুইচাইড কৰি মৰি যায় বা তেনেকৈ কিছুমান ছোৱালীও ল'ৰাৰ লগত কৰে কিহৰ কাৰণে হয় আচলতে তেওঁ জনাব বিচাৰিছে আপোনালোক যে আচলতে প্ৰেম নামৰ মৰিচিকা বুলি আচলতে কি হয় প্ৰেম কৰি জীৱনত কিয় দুখ পায় এই বিষয়টো আগতীয়াকৈ জানিবলগীয়া হ'লে মানে কি হয় কেতিয়াবা সময় অনুযায়ী আপোনালোকৰ এনেকুৱা কিছুমান দশা অন্তৰ্দশা থাকে যিবোৰ সময়ত যিবোৰ সিদ্ধান্ত লোৱা হয় সেইবোৰ ভুল সিদ্ধান্ত বুলি প্ৰমাণিত হয় বিশেষকৈ ধৰক যদি ৰাশি চক্ৰৰ পঞ্চম স্থানৰ অধিপতি যদি অশুভ হৈ থাকে বা পাপগ্ৰহযুক্ত হৈ থাকে দুৰ্বল হৈ থাকে আৰু অশুভ দশা অন্তৰ্দশা চলি থাকে সেই সময়ত তেওঁলোকে ভুল পাত্ৰত মানে ভাল পোৱা হয় আৰু সেই সময়ছোৱা তেওঁ সপোনৰ দৰে পাৰ হৈ যায় পিছত তেওঁ দুখ পায় গতিকে তেনেকুৱা ধৰণৰ যদি মানে ভুল পাত্ৰত প্ৰেম বিনিময় হোৱাৰ বিষয়টো তেওঁ আগতীয়াকৈ আচলতে ৰাশি চক্ৰৰ পৰা জানি ল'ব পাৰি আৰু তেতিয়া সেইমতে প্ৰতিকাৰ ল'লে বা সেইমতে হ'লে ভাল হয় তাৰমানে তেতিয়া সেই দুখ পাবলগীয়া আচলতে নহয় আজিৰ দিনত মানে বহুতখিনি তেনেকৈ আছে মানে এটা ল'ৰাই 10জনী ছোৱালীক ভাল পায় তাৰ মাজত এজনী ছোৱালী এনেকুৱা হৈ যায় তেখেতক সঁচা ভাল পাব তেখেতক বহুতখিনি মানে বিপদত পৰিবলগীয়া হয় এইখিনি কাৰণে তাৰ প্ৰতিকাৰ কি আছে আচলতে কি হয় তাৰ প্ৰতিকাৰ বুলি ক'লে পঞ্চম স্থানৰ অধিপতি প্ৰত্যেকৰে বেলেগ বেলেগ গ্ৰহ পৰে সেই গ্ৰহসমূহৰ প্ৰতিকাৰ লোৱাটো ভাল আৰু আগতীয়াকৈ যেতিয়া আপোনালোকে ৰাশি চক্ৰৰ পৰা জানিব পাৰিব যে বিয়াখন কোন দিশত হ'ব ভাল পাই হ'ব নে নহয় নে চোৱা চিতা কৰি বিয়া হ'ব সেই বিষয়টো আপোনালোকে আগতীয়াকৈ জনাৰ পিছত তেনেকৈ মানে ভাল পাই পেলাই আকৌ দুখত পৰিবলগীয়া নহয় আৰু বন্ধুসকল এইবাৰ কুৱেশ্যনটো লৈ আহিছোঁ যে ৰত্ন পিন্ধি মানুহ উপকৃত হ'ব পাৰিবনে
তাৰ আগতে মই দুটামান কথা কওঁ। মোৰ জীৱনতে আজি মোৰ দাদাৰ লগত চিনাকি হোৱা প্ৰায় 2 বছৰ হ'ল। এই 2 বছৰত মই জ্যোতিষশাস্ত্ৰৰ পৰা ইমানখিনিয়ে প্ৰমাণ পালোঁ। আজি মোৰ হাতত দেখা পাইছে আঙুঠি পিন্ধি আছোঁ, তোমাৰ বিজনেছ ইমানটো তাৰিখৰ পৰা ভাল চলিব বা ইমানটো তাৰিখত বেয়া দিন আহিব, বেমাৰ আজাৰ হ'ব, যে এনেকুৱা কণ্ডল হ'ব, এনেকুৱা হ'ব, তেনেকুৱা হ'ব, এইটো তাৰিখত বাহন আহিব। যেনেকৈ ক'লে তেনেকৈ মই ফলাফল পালোঁ। এবাৰ মোৰ এটা পাৰ্চনেল কথা কৈছে, এবাৰ মোৰ চাবি হেৰাই গৈছিলে, স্কুটি চাবি। দাদাই ক'লে যেনেকৈ কৈছিলে য'ত পৰি আছে ঠিক তেনেকৈ 1 মিনিটৰ ভিতৰত মই চাবি পাই গৈছোঁ। তেনেকৈ বহুতখিনি মোৰ জীৱনত মানে জ্যোতিষশাস্ত্ৰৰ পৰা বহুতখিনি বিশ্বাস, বহুতখিনি প্ৰমাণ মই মোৰ নিজৰ লাইফত পাইছোঁ। এতিয়া সুধিম যে ৰত্নৰ বিষয়ে, ৰত্ন পিন্ধি মানুহ উপকৃত হ'ব পাৰিবনে? হয়, নিশ্চয় ৰত্ন পিন্ধি মানুহ উপকৃত হ'ব পাৰিব। হয়, কাৰণ ৰত্নৰ দ্বাৰা বিভিন্ন ধৰণৰ তথ্য সহকাৰে প্ৰমাণ পোৱা গৈছে। এতিয়া ধৰক এটা এটাকৈ প্ৰমাণ ক'বলৈ গ'লেতো ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। গতিকে ৰত্নবোৰৰ মানে 100% নিৰ্ভৰযোগ্য যে ৰত্নটো পিন্ধি মানে উপকৃত হ'ব পাৰিবই। যেতিয়া ধৰক দশান্তৰমতে কিছুমান ভাল বিষয় পাবলগীয়া থাকে, কিন্তু সেই পাবলগীয়া বস্তুটোৰ পৰা যেতিয়া বঞ্চিত হৈ থাকে, তেতিয়া সেই ৰত্ন পিন্ধাৰ পিছত সেই যিটো আপুনি আশা কৰি আছিলে সেই বস্তুটো মানে 100% পাবই। হয়, এইখিনিতে মই সোধোঁ যে বহুত মানুহে বেজৰ পৰা ৰত্ন লৈ কেনে আপোনাৰ ফলাফল নাপায়, মানে কিহৰ কাৰণে হয়? যে ৰত্ন পিন্ধা কিবা নিৰ্দিষ্ট দিন বাৰ আছে নেকি? হয়, মানে ৰত্নবোৰ সাধাৰণতে কি হয়, বনাই মেলি হোৱাৰ শোধন কৰিব লাগে। তাৰপিছত আকৌ সেইবোৰ পিন্ধাৰ কিছুমান নিৰ্দিষ্ট বাৰ আছে, নিৰ্দিষ্ট তিথি আছে, ক্ষণ আছে, সেইমতে পিন্ধা হয়। যেনে ধৰক পান্না যদি পিন্ধে বুধবাৰে পিন্ধিব, কোকৰাজ যদি পিন্ধে এতিয়া বৃহস্পতিবাৰে পিন্ধিব। তাৰ মাজত আকৌ সময় থাকে, আকৌ শুক্ল পক্ষত পিন্ধিলে ভাল, কিছুমান কৃষ্ণ পক্ষতো পিন্ধা হয়। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন নীতি নিয়ম আৰু সময় লগ্ন আছে। আকৌ ৰত্ন ধাৰণৰ তাৰিখ কিছুমান থাকে। কিন্তু বেজসকলে কি কৰে তাত? কিছুমানে কি কৰে, পইচা পাতিৰ লোভত মানে হেৰি কৰি পেলাই আপোনাৰ যিকোনো মুহূৰ্ততে ৰত্নটো পিন্ধাই দিয়ে। হয়, গতিকে সেই বিষয়টো তেতিয়া মানে ৰত্নৰ ফলাফলটো তেতিয়া মানে কাট খাই যায়। এতিয়া মই দাদাক সুধিম যে এজন এষ্ট্ৰলজি হিচাপত মই সুধিম যে এটা ৰত্নৰ দামটো বহুত বেছি আহি যায়। এতিয়া মানুহে বহুত টকা খৰচা কৰি নিজৰ জীৱনটো সলনি হ'ব বুলি ৰত্ন পিন্ধে। এতিয়া দাদাই কি ধৰণে বিশ্বাস দিব পাৰিব যে তেখেতে ৰত্ন পিন্ধাৰ পিছত তেখেতৰ জীৱনটো সলনি কৰিব পাৰিব? কাৰণ এটা ৰত্ন মানুহে বহুত বেছি টকাৰে বহুত বেছি টকা কষ্ট কৰি খৰচা কৰি পিন্ধে যে ফলাফল পাম বুলি, কিন্তু যি নেকি বেজৰ ওচৰত গ'লে ফলাফল কমপ্লিট প্ৰায় নাপায়। কিন্তু জ্যোতিষীৰ ওচৰত আহিলে ফলাফল পাব, বা সেই পোৱাটো কেনেকৈ দাদাই বিশ্বাস দিব পাৰিব, সেইটো মই সুধিব বিচাৰিছোঁ। সেইটো মোৰ ইমান বছৰৰ জ্যোতিষীয় অভিজ্ঞতাই, আৰু মই বহুতো মানুহক ৰত্নৰ দ্বাৰা প্ৰতিকাৰ যিখিনি দিলোঁ, সেই প্ৰতিকাৰৰ পৰা যিখিনি তথ্য সহকাৰে প্ৰমাণ পালোঁ, সেই প্ৰমাণখিনিৰ ওপৰত মই 100% নিশ্চিত যে আপোনালোকৰ সেই বিষয়টো বা সেই কামটো হ'ব। কাৰণ ধৰক টকা পইচাবোৰ বহুত কষ্ট কৰি উপাৰ্জন কৰা হয়, পইচাটো আৰু গছত নালাগে, আৰু ইমান টকা দি এটা ৰত্ন পিন্ধা হয়, আৰু ময়ো পিন্ধোৱা হয়। ধৰি লওক ৰত্নটো পিন্ধি যদি কামত নাহিলহেঁতেন, তেতিয়াহ'লে ৰত্নৰ ইমান ডাঙৰ বজাৰ নাথাকিলহেঁতেন চাগে ভাৰতত। সেইটো এটা কথা। কিন্তু কথা হ'ল কি, আপোনালোকে ৰত্নটো পিন্ধিব, কিন্তু উপযুক্ত মানে জ্যোতিষীৰ ওচৰৰ পৰা পিন্ধিব পাৰিলে উপযুক্ত ধৰণে কাম কৰিব। যেনেকুৱা ধৰক ডাক্তৰ বিভিন্ন থাকে, মেডিচিন বেলেগ বেলেগ লিখে, কিন্তু উপযুক্ত ডাক্তৰ এজন পাবলৈ ভাগ্য লাগে কোনোবা সময়ত। গতিকে তেনেকুৱা আপোনালোকে উপযুক্ত জ্যোতিষীজন পাবলৈও মানে কিছুমান ভাগ্যৰ প্ৰয়োজন হয়। সেইমতে আপোনালোকে উপযুক্ত মানে সঠিক যিটো ৰত্ন, সঠিকভাৱে যিটো পিন্ধিব লাগে, সেই বিষয়টোৰ ওপৰত যিজনৰ ওচৰত পাবহি। গতিকে তেনেধৰণৰ ছাকচেছ হ'ব। অৰ্থাৎ আপুনি ৰত্নৰ দ্বাৰা ছাকচেছ হ'বই, কিন্তু ৰত্নটো সঠিকভাৱে পিন্ধাৰ যিটো নিয়ম বা পিন্ধিব লাগিব নাই, সেই বিচাৰ বিবেচনাটো জ্যোতিষীজনৰ ওপৰত নিৰ্ভৰ কৰে। বৰ্তমান আছোঁ মই বিশ্বনাথৰ ষ্টেচনত দাদাৰ লগত, আৰু ষ্টেচনত মানে শান্তিৰ ঠাইত আহিছোঁ প্ৰশ্নবিলাক সুধিবৰ কাৰণে। এতিয়া আকৌ এটা ধুনীয়া প্ৰশ্ন সুধিম প্ৰেমৰ ওপৰত, যিহেতু বহুতে প্ৰেমৰ ওপৰতে জানিব বিচাৰে। এতিয়া আজিৰ ডেটত বুলি নহয়, বহুত পুৰণাৰ পৰা চলি আহিছে যে প্ৰেম মানুহে ধৰক আপোনালোকে এজনী ছোৱালীক 4 বছৰ 5 বছৰ ভাল পালে, প্ৰায় 4-5 বছৰ ভাল পালে, কাৰোবাৰ 6 বছৰ 7 বছৰো থাকে, কাৰোবাৰ 2 বছৰো থাকে। এজনী ছোৱালীক কিমানখিনি ভাল পোৱাৰ পিছত যদি তেখেতসকল ল'ৰাজন আৰু ছোৱালীজনী যদি এজন জ্যোতিষীৰ ওচৰত আহে চোৱাবলৈ, তাৰ জ্যোতিষীজনে যদি কয় আপোনালোকৰ বিয়া বাৰু নাই, কেনেধৰণে জ্যোতিষীজনে তেখেতসকলক ফলাফল দিব পাৰিব বা কেনেধৰণৰ প্ৰতিকাৰ দিব পাৰিব? প্ৰথম কথা হ'ল, তেওঁলোকে যেতিয়া 5-6 বছৰ বা 10 বছৰ ভাল পালে, তাৰপিছত যেতিয়া আমি যোৰা বিচাৰ কৰোঁ, বিবাহত 36 গুণৰ এটা যোৰা থাকে, যোৰাটো ধৰি লওক নিমিলিল, নিমিলাৰ পিছত
তেওঁলোকৰ এক্সট্ৰা ভাগ্যটো মানে আকৌ হেৰি কৰা হয়, বিচাৰ কৰা হয় যে তেওঁলোকৰ ডিভোৰ্চৰ যুগ আছে নেকি বা অকাল মৃত্যুৰ যুগ আছে নেকি, এই বিষয়বোৰৰ ওপৰত চোৱা হয় বা দুবাৰ বিয়া পাতিবলগীয়া আছে নেকি সেইটো চোৱা হয়। আৰু সেইটো চোৱাৰ পিছত কি হয়, সেইমতে প্ৰতিকাৰটো দি দিয়া হয়। আৰু এতিয়া বিবাহৰ সময়ত কি ক'ত কেনেধৰণৰ প্ৰতিকাৰ হয় সেইবোৰ কৰি দিয়াৰ পিছত সেই তাৰমানে বিবাহত যোৰা নাহিলেও মানে ধৰক 100ৰ পৰা আপোনাৰ 50% হ'লেও মানে অশুভ হেৰিবোৰ কটা যায় আৰু বিবাদ ইত্যাদি এইবোৰ কটা যায়। আৰু দুয়োজনকে বুজাই দিয়া হয় কি কি কাৰণত বিবাদ হ'ব পাৰে, কেতিয়া অশুভ সময়, কোনটো সময়ত তেওঁলোকৰ দুয়োজনৰ মতৰ মিল নাথাকিব, এই বিষয়খিনি তেওঁলোকক ধুনীয়াকৈ জনাই দিয়া হয়। যেতিয়া তেওঁলোকে নিজে জানি লয় বিষয়টো, তেতিয়া সেই সময় অনুযায়ী তেওঁলোক দুয়োজনে সতৰ্কতা অৱলম্বন কৰিলে সংসাৰখন টিকি থাকে। প্ৰতিকাৰৰ পৰা মানে বহুতখিনি ফলাফল তেতিয়া আহি যায়। এতিয়া বহুতে জানিব বিচাৰে যে বিয়া লাভ মেৰেজ হ'ব নে এৰেঞ্জ মেৰেজ হ'ব, বা বিবাহ বাৰু ওচৰত হ'ব নে দূৰত হ'ব, বা কোন দিশত হ'ব, কেনেকুৱা ছোৱালী আহিব, কোনটো কাষ্টৰ ছোৱালী আপোনাৰ ভাগ্যত আছে বা কোনটো কাষ্টৰ ল'ৰা আপোনাৰ ভাগ্যত আছে। যিহেতু মোৰ ওচৰত বহি আছে এষ্ট্ৰলজাৰ ভৰত দাস দাদা, আৰু দাদাৰ মুখেৰে এতিয়া মই জানিব বিচাৰিছোঁ এইটো প্ৰশ্নৰ উত্তৰ। হয়, মানে বিয়া আপোনাৰ কোন দিশত আহিব সেই বিষয়টো হ'ল আপোনাৰ যোনটো লগ্ন স্থান, লগ্নৰ পৰা যিটো সপ্তম স্থান, সেই সপ্তম স্থানত কি গ্ৰহ আছে বা সেই স্থানৰ ভাৱ অধিপতিৰ দ্বাৰা জানিব পাৰি বিয়াখন কোন দিশে হ'ব প্ৰথম কথা। দ্বিতীয় কথা হৈ গ'ল বিয়াখন ওচৰত হ'ব নে দূৰত হ'ব, অৰ্থাৎ সেই সপ্তম স্থানৰ অধিপতিৰ লগত যেতিয়া আপোনাৰ তৃতীয় স্থানৰ অধিপতিৰ মিল থাকিব তেতিয়া ওচৰত বিয়া হয়, বা নৱম স্থানৰ অধিপতিৰ মিল থাকিলে অন্য জিলাত হয়, আৰু দ্বাদশ স্থানৰ অধিপতিৰ যদি মিল থাকে তেতিয়াহ'লে অন্য জেগাত অলপ বেছি দূৰত বিয়াখন হয় বুলি জানিব পাৰি। আকৌ আপোনাৰ প্ৰেম বিবাহ বুলি ক'লে ধৰক লগ্নপতি পঞ্চমপতি দুয়োটা পঞ্চম স্থান মানে অৰ্থাৎ ৰোমান্টিক স্থানৰ অধিপতি আৰু বিবাহ স্থানৰ অধিপতি, এই দুয়োটা স্থানৰ অধিপতি যদি তেওঁলোকৰ মাজত ৰাশি চক্ৰত যদি সম্বন্ধ থাকে, ধৰক একেলগে আছে বা দৃষ্টি সম্পৰ্ক আছে, এনেধৰণে যদি থাকে তেতিয়াহ'লে সেইটো প্ৰেম বিবাহ হ'ব বুলি ধৰি লোৱা হয়। আৰু যদি নাথাকে তেতিয়াহ'লে যিমান প্ৰেম কৰিলেও পিছত খেলি মেলি হয়। গতিকে প্ৰেম কৰাৰ আগতে ৰাশি চক্ৰসমূহ ভালদৰে পৰীক্ষা কৰি ল'লে মানে জীৱনত কষ্ট পাবলগীয়া নহয়। আৰু যদি চাব আহিছে তেতিয়াহ'লে বিশেষকৈ কি বস্তুৰ দৰকাৰ হ'ব তেখেতৰ ওচৰত? বিশেষকৈ আপোনাৰ জন্মৰ চন তাৰিখ আৰু সময় যিমান পাৰে সঠিক হ'লে ভাল, তেতিয়া মানে পূৰা ভালকৈ মিলে। আৰু চৰাচৰি সময় হ'লেও মিলিব, কোনো অসুবিধা নাই। হয়, জন্মৰ সময়টো, জন্মৰ চন আৰু জন্মৰ তাৰিখ, এই তিনিটা বস্তু চবতছে বেছি দৰকাৰী। এই তিনিটা বস্তু হ'লে আপোনাৰ জীৱনটো দাদাই ভালকৈ চাই দিব পাৰিব। আৰু অনলাইনো চাব পাৰিব, যে অফলাইন আপোনালোকে আহিলেই যে অকল চাব তেনেকৈ নহয়, আপোনালোকে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা ফোন কৰি দাদাৰ কণ্টেক্ট নাম্বাৰ স্ক্ৰীণত মই দিয়ে দিছোঁ ভিডিঅ' আৰম্ভণিৰ পৰাই, আৰু ডেছক্ৰিপশ্যনতো আছে। আপোনালোকে ফোন যোগে দাদাক সুধিব পাৰে, আৰু বা যদি আহি পেলাই সুধিব বিচাৰিছে দাদাৰ লগত, যদি একেলগ হৈ ভালকৈ কথা পাতি ভালকৈ আপোনাৰ জীৱনটোৰ বিষয়ে জানিব বিচাৰিছে তেনেহ'লেও পাৰিব। মোৰ মতে দাদাৰ ওচৰত আপোনাৰ জীৱনটো চোৱাই লওক, দাদাই যে ক'ব এনেকুৱা চলিব, তাৰপিছত আপোনালোকে নিশ্চয় প্ৰমাণ পাব। যিহেতু মই আজি মোৰ 2 বছৰৰ অভিজ্ঞতা আছে, 2 বছৰৰ পৰা যথেষ্টখিনি মই দাদাৰ ওচৰত বহুতখিনি প্ৰমাণ পালোঁ। তাৰপিছত আজি মই নিজেই ৰত্ন ধাৰণ কৰিছোঁ। আপোনালোকে এমাহ 2 মাহ চাই লওক, যদি ফলাফল ধুনীয়া পাইছে সেইটোতো 100% পাবই, মই নিজেই পাইছোঁ। তাৰপিছত দাদাৰ পৰা আপোনালোকে ৰত্ন পৰিধান কৰিব পাৰে। দাদাই ক'লেই যে অকল এনেকুৱা জ্যোতিষীৰ ওচৰত চাব ৰত্ন যিয়ে সময় আৰু তাৰ পিন্ধাৰ তাৰ যিটো মানে তাৰিখ থাকে, বাৰ থাকে, সেইখিনি মতে পিন্ধিলেহে যে এটা ৰত্নৰ মানে প্ৰতিকাৰ ফলাফল পাব। কিন্তু বহুতখিনি জ্যোতিষী বা বহুতখিনি বেজে পইচাৰ লোভত পৰি ৰত্ন দি দিয়ে, কিন্তু কাষ্টমাৰজনে বা ব্যক্তিজনে পিন্ধি ফলাফল একো নাপায়। তেনেকুৱা জ্যোতিষীৰ ওচৰত কেতিয়াও যাব নালাগে ন। গতিকে আপোনালোকে বহুত ধুনীয়াকৈ বিশ্বাস কৰি, নিৰ্ভৰযোগ্য বিশ্বাস কৰি দাদাৰ ওচৰত আহিব পাৰে, দাদাৰ পৰা ৰত্ন ল'ব পাৰে। মই আজি 2 বছৰৰ পৰা বহুতখিনি ফলাফল পাইছোঁ, আৰু সেইবাবে আজি মই নিজে ৰত্ন পৰিধান কৰিছোঁ। আৰু এইটো ভিডিঅ' মই ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। নেক্সট এটা ভিডিঅ' আৰু আহি আছে আপোনালোকৰ মাজলৈ। লাষ্ট আপুনি শেষত কি ক'ব বিচাৰে? হয়, মই আপোনালোকক এই চেনেলৰ জৰিয়তে আপোনালোকক আৰু ভৱিষ্যতলৈও আৰু অন্যান্য বিভিন্ন ধৰণৰ বিষয় বিশ্লেষণ আলোচনা কৰিম বুলি আপোনালোকক জনাইছোঁ। নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম, আৰু এইখিনিৰ পৰাও আপোনালোকে চাই কিছু সংখ্যক উপকৃত হ'ব বুলি মই আশা কৰিব পাৰিছোঁ। আৰু আজিৰ ভিডিঅ'ত ইমানতে থাকিলে। আপোনালোকে এটা কাম কৰক, কমেণ্টত জনাওক আৰু কি আপোনালোকক কুৱেশ্যন সুধিবলগীয়া আছে। নেক্সট ভিডিঅ'টো আহি আছে, তাত চাকৰি বিবাহ বাৰৰ বিষয়েও আছে, তাত সেইটো ভিডিঅ'ত চাকৰিৰ বিষয়ে আছে, বাস্তুশাস্ত্ৰৰ বিষয়ে আছে। এজন জ্যোতিষীয়ে বাস্তুশাস্ত্ৰৰ বিষয়ে ক'ব পাৰে নাই, বা এজন জ্যোতিষীয়ে বাস্তুশাস্ত্ৰ বিশ্বাস কৰে নাই, যিহেতু আজিৰ ডেটত বাস্তুশাস্ত্ৰ বহুতখিনি আগবাঢ়ি গৈছে।
নেক্সট ভিডিঅ'টোত এইখিনি কুৱেশ্যন আছে, আপোনালোকে নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰক আৰু যিখিনি কুৱেশ্যন আছে মোক তলত কমেণ্টৰ যোগে জনাব পাৰে, তেতিয়া মই তাৰ পিছৰ 3 নম্বৰ ভিডিঅ'টোত আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।